কামৰূপ মেট্ৰ'ৰ যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ 2024 100ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ কামৰূপ মেট্ৰ' 2024 সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত তথা যোগাসন স্পৰ্টছ এছ'চিয়েশ্যন কামৰূপ মেট্ৰ'ৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰায় 112 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত কামৰূপ মেট্ৰ'ৰ খেলুৱৈয়ে পৰ্যায়ক্ৰমে ৰাজ্যিক আৰু নেশ্যনেল চেম্পিয়নশ্বিপত খেলাৰ সুযোগ লাভ কৰিব তদুপৰি নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰাই সমাগত খেলো ইণ্ডিয়া ইউথ গেমছ নেশ্যনেল গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত খেলাৰ বাবে মুকলি হ'ব পথ যোগাসন ক্ৰীড়া অলিম্পিকত অন্তৰ্ভুক্ত হ'লে অসমৰ যোগ খেলুৱৈৰ যাতে অলিম্পিকত খেলাৰ সপোন পূৰণ হয় সেই উদ্দেশ্য আগত ৰাখি কাম কৰি আছে ৰাজ্যিক সন্থাটোৱে সেই সন্দৰ্ভত জনালে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে যিকোনো এজন খেলুৱৈৰ এটা সপোন কি অলিম্পিকত আমি কেতিয়াবা খেলিবলৈ পামনে পেৰিছ অলিম্পিক আৰম্ভ হৈছে আৰু গোটেই খেলুৱৈ সমাজ ক্ৰীড়াপ্ৰেমী ৰাইজ ক্ৰীড়া সংগঠক সকলোৰে চকু পেৰিছ অলিম্পিকত হয় আমি যোগাসন ক্ৰীড়া সন্থাৰ লগত জড়িত আমি সংগঠনৰ কাম আমি কৰি আছোঁ আৰু আমাৰ যিসকল খেলুৱৈ তেওঁলোকৰো সপোন যে এদিন অলিম্পিকত যোগাসন ক্ৰীড়া অন্তৰ্ভুক্ত হ'ব আৰু আমি তাত খেলিবলৈ পাম হয় সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই সেই উদ্দেশ্যেৰে কাম কৰি আছে আৰু ইতিমধ্যে মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছে 2020 চনত যোগাসনক ক্ৰীড়া হিচাপে অন্তৰ্ভুক্ত কৰিলে তাৰপিছত খেলো ইণ্ডিয়া ইউথ গেমছ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ আৰু নেশ্যনেল গেমছত যোগাসন ক্ৰীড়া সন্থাৰ আমাৰ টেকনিকেল অফিচিয়েল হওক আমাৰ প্ৰশিক্ষক হওক আৰু আমাৰ খেলুৱৈ তাত অংশগ্ৰহণ কৰিছে আৰু অসমৰ খেলুৱৈ খেলো ইণ্ডিয়া ইউথ গেমছত পদকো লাভ কৰিছে বিচাৰকৰ আসনত বহিছে আৰু গোটেই ভাৰতৰ যিসকলে পদক লাভ কৰিছে তেওঁলোকৰ যি বিচাৰ মণ্ডলী থাকে তাত অসমৰ জাজ তাত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিছে আৰু এইটো প্লেটফৰ্ম হ'ল সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ প্লেটফৰ্মৰ যোগেদিয়েই আমাৰ যোগাসন ক্ৰীড়াৰ খেলুৱৈসকলে 2036 চনত যি ভাৰতত অলিম্পিক হ'বলৈ গৈ আছে তাত যোগাসন ক্ৰীড়া অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে এছিয়ান গেমছ 2026 চনত হ'ব তাতো যোগাসন ক্ৰীড়া ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে তাত আমাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইতিমধ্যে আমাৰ যোগাসনৰ স্পৰ্টছ লীগ আৰম্ভ হ'বলৈ গৈ আছে নৱেম্বৰ মাহত আৰু অসমৰ খেলুৱৈ তাত অংশগ্ৰহণ কৰিব উপাৰ্জনৰ পথ মুকলি হ'ব ক্ৰীড়াৰ যোগেদি আৰু আজি পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত কামৰূপ জিলাৰ খেলুৱৈসকলৰ বাছনি হৈ আছে এওঁলোকে ইয়াৰ পিছত ষ্টেট চেম্পিয়নশ্বিপ খেলিবলৈ যাব তাৰপিছত নেশ্যনেল চেম্পিয়নশ্বিপ আৰু নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰা তেওঁলোকৰ বাট মুকলি হ'ব খেলো ইণ্ডিয়া ইউথ গেমছ আৰু নেশ্যনেল গেমছলৈ গতিকে আমাৰ ইয়াত প্ৰায় 112 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু আজি প্ৰথম দিনা আজি 27 তাৰিখে প্ৰথম দিনা আধাতকৈ বেছি সংখ্যক আমাৰ ইভেণ্ট আমাৰ হৈ গ'ল কাইলৈ আমাৰ 2টা বজাত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ এছিষ্টেণ্ট ডাইৰেক্টৰ তেখেত আহিব আমাৰ যিসকল বিজয়ী প্ৰতিযোগী তেওঁলোকক পদক আৰু প্ৰমাণপত্ৰ বিতৰণ কৰিব ইফালে পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত দুটাকৈ দিনত জুনিয়ৰ ছাব জুনিয়ৰ ছিনিয়ৰ মাষ্টাৰ্ছ আদি বিভিন্ন বয়স গোটৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হ'ব বুলি আশাবাদী যোগাসন স্পৰ্টছ এছ'চিয়েশ্যন কামৰূপ মেট্ৰ'ৰ সম্পাদক সংগীতা শৰ্মা ইয়াত আমাৰ অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰত আমি কাম কৰি আছোঁ এতিয়া আমাৰ আজি যিখন কামৰূপ মেট্ৰ' যিখন চেম্পিয়নশ্বিপ চলি আছে তাত আমাৰ বিল' 10ৰ পৰা ষ্টাৰ্ট হৈছে বিল' 10 গ্ৰুপ আছিলে বয়জ এণ্ড গাৰ্লছ ছাব জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ আছিলে জুনিয়ৰ আছিলে ছিনিয়ৰ ছুপাৰ ছিনিয়ৰ মাষ্টাৰ্ছ ভেটাৰান এনেকৈ কেইবাটাও গ্ৰুপ আছিলে তাত 100ৰ ওপৰত 118 গৰাকী আমাৰ 18 গৰাকী নে 20 গৰাকী হ'ব তো তেনেকুৱা আমাৰ কম্পিটিটৰ আছিলে তো আজি ট্ৰেডিশ্যনেলখিনি হৈ গ'ল অলমষ্ট আৰু আমাৰ নতুন ইভেণ্ট এইবাৰ যোগ হৈছে ইণ্ডিভিজুৱেল ইভেণ্ট তো সেইটো ইভেণ্টটো আজি আমি পাতিবলৈ গৈ আছোঁ আৰু কাইলৈ আমাৰ আছে কম্পিটিশ্যন তো কাইলৈও আমাৰ কেইবাটাও ইভেণ্ট আছে চ' খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো চলি গৈ আছে আৰু সুকলমে আমাৰ অনুষ্ঠানটো আমি কামৰূপ মেট্ৰ'ৰ ফালৰ পৰা যিটো অনুষ্ঠান আমি আয়োজন কৰিছোঁ সেইটো খুব ধুনীয়াকৈ সমাপ্ত কৰিম বুলি মই আশাবাদী
প্ৰতিযোগিতাৰ অন্তত টুৰ্ণামেণ্টখনত সহযোগিতা কৰা ৰেফাৰী আৰু বিচাৰকসকলক আয়োজকে জনালে সম্বৰ্ধনা। তদুপৰি কেইবাগৰাকীও যোগ খেলুৱৈক ষ্টাৰ প্লেয়াৰ হিচাপে সন্মানিত কৰিলে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই। মাই নেম ইজ উৰ্বি তহবিলদাৰ। বহুত ভাল লাগিছে এয়া অপৰচুনিটি দিয়াৰ কাৰণে আমাক। আশা কৰিম যে এইটো অপৰচুনিটি নিজৰ লগত ৰাখিব ট্ৰাই কৰিম আৰু নেশ্যনেলত মেডেল লগাব ট্ৰাই কৰিম। অস্মিতা খেলিছিলা তুমি? হয়। কেনেকুৱা হ'ল এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল? এক্সপিৰিয়েঞ্চ বহুত ভাল আছিল, বহুত ভাল প্লেয়াৰ্ছক লগ পালোঁ, নিজৰো এটা অভিজ্ঞতা হ'ল। তাতে মানে ইমান বহুত বেছি ভাল প্লেয়াৰো আছিল, মোতকৈ ভাল কৰা আছিল, মোতকৈ বেয়া কৰাও আছিল। ইভেন ময়ো বুজিছোঁ যে কোনটোত কি পইণ্টছ আছিলে, ক'ত কি মাৰ্কছ কেনেকৈ কাটে। আমি 6500কৈ পাইছোঁ। কেনেকুৱা লাগিছে? ভালেই লাগিছে আৰু গ'লটো পালে আৰু ভাল লাগিল হয়। মাই নেম ইজ জেনিফা আফৰিন আহমেদ। ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা? কি আশাত অংশগ্ৰহণ কৰিছা? প্ৰাইজ পোৱাৰ আশাতে হয়, চবে সেইটোৰ কাৰণে কৰে, কিন্তু নিজৰে এটা এক্সপিৰিয়েঞ্চ হয়। আৰু আমাৰ যিবিলাক অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যন, সিহঁতক লাইক প্ৰাউড ফিল কৰাবও পাৰি ন, এইটো প্ৰাইজ যিমানে প্ৰাইজ আনিব পাৰোঁ। ৰশ্মিতাত খেলিছিলা? হয়, খেলিছিলোঁ। কেনেকুৱা আছিলে? বহুত ভাল আছিলে। যিবিলাক মানে কোচেছ, জাজেছ আৰু আমাৰ এছ'চিয়েশ্যনৰ পৰা আমি যিবিলাক ছাপৰ্ট পাইছোঁ, সেইটো বহুত ভাল লাগিছে। সিহঁতৰ কাৰণে আমি আজি প্ৰাইজ পাইছোঁ। চ' এইটো ছাপৰ্টটো যাতে সদায় থাকে আৰু আমি এনেকৈ চবকে প্ৰাউড ফিল কৰাব ট্ৰাই কৰিম। কেছ প্ৰাইজ পাইছা? অঁ, পাইছিলোঁ। মোৰ নাম মৃগেশ ঠাকুৰীয়া। ক'ৰ হয়? মই ইয়াৰে হয়। কেনেকুৱা লাগিছে ইয়াতে? কি শাখাত হেৰি কৰিছে? ইভেণ্টটো ভালে লাগিছে। ইয়াতে মই নেশ্যনেল আৰু খেলো ইণ্ডিয়াত যাতে চিলেক্ট হওঁ, গ'ল্ড মেডেল পাওঁ, তাকে আশা কৰিছোঁ। ভালে লাগিছে এই অপৰচুনিটি দিয়াৰ কাৰণে, আৰু যাতে এইটো মই ৰাখিব পাৰোঁ ষ্টেটৰলৈকে, আৰু নেশ্যনেলতো যাতে মই চিলেক্ট হ'ব পাৰোঁ টপ 5ৰ ভিতৰত। ক্ৰীড়া অনুৰাগীৰ আশা, সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াংগনত দুপদুপে আগবাঢ়ি যাওক অসমৰ যোগ খেলুৱৈ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।